গুড মৰ্ণিং বহু দিনৰ মূৰত আহিলোঁ নিজৰ কামেই কৰোঁ এতিয়া মানে এইখিনি জিচিপিৰে উঠাওঁতে বেছিকৈ উঠোৱা হৈছিলে এবাৰ ইয়াৰ পৰা সেইটো এটা মানে কি কয় সৰু ৰুমৰ কাৰণে ৰেডি কৰা হৈছিলে তাত মাটি দিয়া হোৱা নাছিলে সেইকাৰণে ভাবিলোঁ নিজেই কৰোঁ নিজৰো ভাল লাগিব সৰু সৰু কাম কিছুমান নিজে কৰাটোৱেই ভাল বেলেগক দিলে নিজৰো ক্ষতি আৰু পইচাৰো ক্ষতি এতিয়া হয়তো দেহাটোও অলপমান কামত লগাৰ কাৰণে ভাল হ'ব কামবিলাক ইমান বেলেগৰ দৰে ভালকৈ কৰিব নোৱাৰোঁ তথাপি এনে কৰোঁ আৰু অকলে কৰাৰ সুবিধাৰ কাৰণে বস্তাত ৰছীও ওলমাই লৈছোঁ চাওক গাড়ীও হ'ল গাড়ী চলা সৰুৰ কথা মনত পৰি গৈছে ইচ্ছা লাগিলে কিমানখিনি পাৰোঁ কৰোঁ না কি কোৱা মনো আমাৰ মনো টানিবনে টানিবা নেকি আমাৰ ভাগ্যশ্ৰী নাথ এইবাৰ বছৰেকীয়া পৰীক্ষা দি আহিছে ক্লাছ 3 এতিয়া পাছ কৰিলে 4ত হ'ব স্কুলৰ নামটো কি আছিল তোমাৰ সেন্ট লুইস হায়াৰ সেকেন্ডাৰী স্কুল হায়াৰ সেকেন্ডাৰী ন ফাদাৰৰ নাম কি ফাদাৰ এলেক্স কাইলা বাপা ইমান টান নাম আমাৰ জিভাত নাহি গৈছে মানে আমাৰ ৰঙা মাটি সেইকাৰণে ইমান ভাল নহয় খেতি বাতিৰ কাৰণে এইখিনি কৰিছোঁ মানে ইয়াতো ফিল আপ কৰা হৈছিল মাত্ৰ তাৰপিছত সহজ হ'বৰ কাৰণে কি কৰিলোঁ ইয়াতে অলপ গোবৰ আৰু বালি সাৰীয়া মাটি দিছোঁ আৰু গোবৰ অলপ দি পেলাই ইয়াতে এই মৰাপাত অলপমান ছটিয়াই দিম বুলি ভাবিছোঁ নিজৰ ঘৰত খোৱাৰ কাৰণে এয়া সেইটো কমক অলপ সেই কমাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এইবিলাক ধুনীয়া কৰি ইয়াত সহজ হৈছে সেইকাৰণে বালি দিছোঁ আৰু অলপ গোবৰ দিছোঁ যাতে পানীটো অলপ ধৰি ৰাখিব পাৰে কম হৈছে হ'ব তথাপিও আৰু অলপ দিম বৰষুণ পৰক আৰু কেইদিনমান পিছত বহি যাব তাৰপিছত আকৌ অলপ গোবৰ দিম এনেকৈ কৰিম খেতি কৰা পদ্ধতি নহয় এনেই আৰু হয় নহয় যি হয় হ'ব আৰু এতিয়াতো 1,000ৰ কাৰণে অলপমান মৰাপাত হ'ব তাৰপিছত অলপ লাই গুটি আনিছোঁ তাৰপিছতে কি কয় এইটো ডাঠা খুতুৰা আনিছোঁ অলপ এনেকুৱা বতৰত বোলে এনেকুৱা শাক পাচলি হয় এইখিনি হ'লে আমাৰ হৈ যাব আৰু সৰু পৰিয়াল ইয়াৰ পৰা তালৈকে আৰু ইফালে ফিল আপ কৰাৰ পিছত ইটোও সহজ হ'ব নহয় সহজ হ'বৰ কাৰণে ইয়াতে অলপমান হেৰি দিম গোবৰ চবৰ দি ইয়াতো কিবা শাক দিম আৰু নহ'লে এনে পৰি থাকে জংঘলহে হ'ব তাতকৈ শাক দিলে চাফাও হৈ থাকিব ঘৰৰ কাৰণেও ভাল আৰু মোৰো অলপমান ভাল হ'ব অলপ কৰি আছোঁ এইফালে দেখুৱাই দিয়াচোন মানে কলবিলাকো চাফা কৰা হোৱা নাই আমাৰ চেনি চম্পা কল সেইবিলাক চাফাই কৰা হোৱা নাই বৰষুণ পৰিব আৰু চাফা কৰি দিলে কলবিলাক ওলাব চাফা কৰি দিব লাগিব বেলেগে ধৰে কলগছ কৰ এনেকৈ ইয়াতকৈ ভাল কৰি ধৰে আমি আৰু দিওঁ এনেকৈ ক'ত আৰু মানুহে দেখিলে গালিটো পাৰিব আমাক নাই কাম কৰাৰ অভ্যাস কম যে তথাপিও ইচ্ছা যায় সেইকাৰণে কৰি থাকোঁ অলপ অলপ
গাড়ীখন ক'ৰ পৰা ক'লৈ যাব মুনু উকিয়ামৰ পৰা ছয়গাঁৱলৈ না চাৰিখিলাৰ পৰা ছয়গাঁৱলৈ আইতাৰ মুৰ্গীকেইটা আইতা যিফালে যায় মুৰ্গীকেইটাও পিছে পিছে যায় না দানা দিয়াৰ দৰে পাই আছে সেইকাৰণে মায়ে যিফালে যায় সেইফালে মুৰ্গীকেইটাও পিছে পিছে যায় আমাৰ আৰু ঘৰৰে মুৰ্গী এনেই দুবাৰমান এনেকৈ দিয়া হয় বাকী এনেকৈ বাৰীতে যি পোক পতংগ পায় বা দুই এটা সৰা কিবা জংঘলৰ গুটি তাৰপিছত আমাৰ মৰণা মাৰোঁতে য'ত ধান চান পৰি থাকে সেইবিলাক নিজেই ঠেঙেৰে খুচৰি সামৰি খায় আৰু ইয়াতে খাহী মুৰ্গী আছে কেইটামান আৰু ডেকেৰা মুৰ্গী আছে গোটেইখিনি নাহে বাৰু ইফালে সিফালে যায়তো যিকেইটা ভাগত পৰে আৰু এই আমাৰ সৰু মুনুক দেখুৱাই দিয়াচোন বা এই নাহে ভাগিনীজনী আৰু নাই আৰু নেকি মাই নাই আৰু দূৰত গৈছে না এইকেইটা পোৱালিকেইটা চা মুনু আমাৰ সৰু ভাগিনীজনী মুনুও পৰীক্ষা দি আহিছা না হা তাইক এডমিশ্যনে কৰি দিছোঁ কয় বোলে মোৰ স্কুল বন্ধ দিছে এতিয়া ময়ো যাম কয় মামাৰ ঘৰত এতিয়া ৰাখা